এইটো সাইডত আছে আপনার N150 ঠিক আছে। ইয়ার পিছত এই গাড়িখন হৈছে আপনার NS200 ঠিক আছে। এইখন গাড়ি হৈছে N160, এইখন গাড়ি হৈছে NS120। এইখিনি যেটো মডেল ইয়াত আপনি ডিসপ্লে দেখি আছে গোটেইখিনি গাড়ীত আপনি যদি ফ্রি টেস্ট ড্রাইভ আমি দি আছো। টেস্ট ড্রাইভ কৰিছেনে? কৰিছো। হেল্ল এভৰিৱান, কি খবৰ? আশা কৰিছো সকলোৰে ভাল। টাইটেল থাম্বনেল চাই নিশ্চয় গমেই পাইছে আজিৰ ভিডিঅ'টোৰ টপিক কি হয়। এনকিউবত ভিডিঅ'টো বনাইছো। তো প্ৰথমতে যদি ফেসবুকত চাই আছে তো পেজটো ফলো কৰি দিব, আৰু যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্রাইব কৰি দিব। কোন প্ৰথমবাৰৰ বাবে আৰপি অটোমোবাইলৰ তৰফৰ পৰা এটা ধামাকা অফাৰ আহিছে। ধামাকা অফাৰটো কি হয় আপোনালোকে মোৰ ব্যাকগ্ৰাউণ্ডত দেখিব পাইছে, মনসুন অফাৰ। হয়, মনসুন অফাৰ। আৰু আপোনালোকে এই কথাষাৰ শুনি হয়তো আচৰিত হ'ব, কিয়নো পোন প্ৰথমবাৰৰ বাবে আৰপি অটোমোবাইলে আপোনালোকৰ কাৰণে এটা ধামাকা অফাৰ লৈ আহিছে। আপোনালোকক যদি এটা ব্ৰেণ্ড নিউ গাড়ী আপোনালোক দিয়া হয় টেষ্ট ড্ৰাইভ কৰিবলৈ, আৰু টেষ্ট ড্ৰাইভ কৰাৰ পাছত আপোনালোকৰ যদি গাড়ীখন পছন্দ খাইছে আৰু গাড়ীখন যদি আপোনালোকে পাৰচেজ কৰে তো তাতো আপোনালোকক দিয়া হ'ব এটা উপহাৰ। তো কোন কেইখন গাড়ীসমূহত সেই উপহাৰসমূহ আছে আৰু কেতিয়ালৈকে এই আজিৰ অফাৰটো থাকিব তো সম্পূৰ্ণ আমি জানিবলৈ ট্ৰাই কৰিম। সো ভিডিঅ'টো শেষলৈকে চাওক। আই হোপ আপোনালোকৰ ভিডিঅ'টো বহুত বেছি ভাল লাগিব। ইপিনে আমাৰ লগত আছে পিকলু সাহ, প্ৰডাক্ট একাউণ্ট মেনেজাৰ অফ MK Farm। ইপিনে মোৰ লগত আছে। আচ্ছা, ইয়াত যেহেতু ইমান ধামাকা অফাৰ দি আছে, মনসুন অফাৰ, ইপিনে দেখিছো কি স্মাৰ্ট ৱাচ আছে, শু আছে, এইবিলাক যি ইমান মানে মেলা কিহৰ কাৰণে মানে? আচ্ছা, প্ৰথমতে মই আপোনাক স্বাগতম জনাইছো আমাৰ আৰপি অটোমোবাইলৰ তৰফৰ পৰা। মই পিকলু সাহ, প্ৰডাক্ট একাউণ্ট মেনেজাৰ অফ MK Farm। কোম্পানীয়ে MS আৰু N ব্ৰাণ্ড কিছুমান ব্ৰাণ্ড কোম্পানীয়ে নিউলি লঞ্চ কৰিছে। যেনেকৈ মই আপোনাক মডেলটো আপোনাক কৈ আছো, এইটো N250 ফুল্লি নিউলি নতুনকে, একদম নতুনকে ঠিক আছে। ইয়াৰ পিছত মোৰ এইটো সাইডত আছে আপোনাৰ N150 ঠিক আছে। ইয়াৰ পিছত এই গাড়ীখন হৈছে আপোনাৰ NS200 ঠিক আছে। এইখন গাড়ী হৈছে N160, এইখন গাড়ী হৈছে NS120। এতিয়া এইখিনি যেটো মডেল ইয়াত আপনি ডিসপ্লে দেখি আছে গোটেইখিনি গাড়ীত আপনি যদি ফ্রি টেস্ট ড্রাইভ আমি দি আছো। ফ্রি টেস্ট ড্রাইভ লোৱাৰ আগত আপনি ফ্রি টেস্ট ড্রাইভ ল'ব পাৰে। ফ্রি টেস্ট ড্রাইভ, কোনো তেলৰ পইচা নালাগে, একো নালাগে। আপনি ফ্রি টেস্ট ড্রাইভ লওক, যিমান দূৰ লগে আপনি যাব পাৰে। আপনি যাক ফ্রি টেস্ট ড্রাইভ ইয়াত লিখাই আছে, চাই লওক। সকলো গাড়ীতে এনেকুৱা ফ্রি টেস্ট ড্রাইভ লেখা আছে গাইস, আপোনালোকে চাওক। ফ্রি টেস্ট ড্রাইভ দিয়াৰ পিছত সাপোজ ধৰক এইখিনি মডেলৰ ভিতৰত যিকোনো এটা মডেল যদি আপোনাৰ পছন্দ হৈছে, আমি সেই কাস্টমাৰজনক এটা স্পৰ্ট শুজ বা এটা স্মাৰ্ট ৱাচ যিকোনো দুটাৰ ভিতৰত এটা আমি কাস্টমাৰক গিফট দিম। এটো কাস্টমাৰৰ মৰ্জি, যিকোনো এটা। যদি জোতা ভাল লাগিছে জোতা শুজ ল'ব, বা যদি স্মাৰ্ট ৱাচ যদি ভাল লাগিছে তো স্মাৰ্ট ৱাচ ল'ব। দুটাৰ ভিতৰত এটা ল'ব। প্লাস গোটেইখিনি গাড়ীৰ হেলমেটো ফ্ৰী আছে, এইটো জানে। আৰু অফাৰ ভ্যালিড মাত্ৰ 30 জুন লগে আছে। 30 জুন লগে আছে। তো আৰু বেছি দিন নাই। আপোনালোকে যদি পাৰচেজ কৰিব মন আছে আপোনালোকে আহক, টেষ্ট ড্ৰাইভ কৰক, আপোনালোকৰ যিকোনো মন পছন্দৰ গাড়ী এখন লৈ যাওক আৰু গিফট এটাও লৈ যাওক। সকলো গাড়ীতে ইপিনে চাব পাৰে, আপোনালোকে নোটছ কৰিছে নাই নাজানো, সকলো গাড়ীতে ফ্ৰী টেষ্ট ৰাইড লেখা আছে। আপোনালোকে টেষ্ট ড্ৰাইভ কৰি গাড়ীখন ল'ব পাৰিব। তো প্ৰথমতে আমি সেলস মেনেজাৰৰ লগত কথা পাতিলো, এতিয়া আমি কাস্টমাৰৰ লগত কথা পাতিম যে এই গাড়ীখন টেষ্ট ড্ৰাইভ কৰিব দিছে না নাই, না খালি এনে মানে ডিসপ্লেৰ কাৰণে ৰাখিছে। আমি সকলো আপোনালোকৰ কনফিউজ দূৰ কৰাম। তো ইপিনে মোৰ লগত আছে বহুত কেইজন আছে, তো তেওঁলোকৰ পৰা সুধিম যে গাড়ীখন আচ্ছা টেষ্ট ড্ৰাইভ কৰিব দিছে না? হয়, দিছে। টেষ্ট ড্ৰাইভ কৰিছে আৰু কেনেকুৱা লাগিছে? মানে ভালো লাগিছে। আৰু কিবা গিফট দিব? এইটো যদি মই পাৰচেজ কৰো মই তেতিয়া দিব। মনসুন অফাৰ আছে। মনসুন অফাৰ আছে। এইটো কাৰ কাৰণে? কাস্টমাৰ কাৰণে। আৰু এইটো কিমান দিনলৈকে আছে বোলে? 30 জুন। তো এতিয়া কিমান দিন আছে আপোনালোকে হিচাপ কৰিব পাৰে। তো এতিয়াও সময় আছে আপোনালোকৰ হাতত। আপোনালোকে যদি পাৰচেজ কৰিব পাৰে আপোনালোকে এখন আহি লৈ যাওক আৰু নিজে নিজৰ গাড়ীখন পছন্দ কৰিব পাৰে। প্ৰথমতে আপুনি গাড়ীখন চলাই চাব পাৰিব, যিমান দূৰ যাব পাৰে যাওক, তেল দিব নালাগে। খালি এনে খালি ফায়দা নুঠাব। ক'ৰ পৰা? কাৰ্বি আংলঙৰ পৰা। তো ঘৰ বকলিয়া। আপোনাৰ নামটো? বিষ্ণু লেখাই। আপুনি গাড়ী পাৰচেজ কৰিব আহিছে? টেষ্ট ড্ৰাইভ কৰিছে নে? কৰিছো। মানে ইয়াত যেহেতু অফাৰ মনসুন অফাৰ, আপোনাক ভাল লাগিছে না কেনেকুৱা লাগিছে? ঠিকে লাগিছে। তো আপোনাৰ গাড়ীখন ল'লে তো আপোনালোকে গিফ্টও পাব। আপুনি লৈ যদি কি ল'ব, স্মাৰ্ট ৱাচ ল'ব না শু ল'ব? যিকোনো এটা ল'ম আৰু। যিকোনো এটা ল'মে। ফ্ৰী পাইছো, এইটো আমাৰ গাড়ী ল'ম যেতিয়া এইটো ল'বই লাগিব। তো মালিক ইমানখিনি যদি খৰচ হৈ গৈছে তো আৰু এটা টেষ্ট কৰি লওঁ নাকি? মানে কথাটো হৈছে কি ইমানখিনিতো আপোনালোকক দেখালো, তো অলপ গাড়ীকেইটাৰ চাউণ্ড কোৱালিটিটো টেষ্ট কৰি লওঁ নাকি?
মাতাৰাম বাই বাই গাইজ